নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি 4500 LPUP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰথম পৰ্যায়ৰ আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট সেইখিনি পাব্লিছ হৈছে। গতিকে আপোনালোকে হয়তো লিষ্টত আপোনালোকৰ নাম আছে আৰু যোনসকলৰ নাম অহা নাই সেইসকলৰ নাম কেতিয়া আহিব, লগতে আমাৰ দ্বিতীয় পৰ্যায়ে আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমাৰ প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত হ'ব। আমাৰ দ্বিতীয় পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আপোনালোকৰ 6 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব। আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব আপোনালোকৰ 28 তাৰিখৰ পৰা 6 ফেব্ৰুৱাৰীৰ ভিতৰত, জানুৱাৰী 28 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 6 তাৰিখৰ ভিতৰত ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হ'ব। এতিয়া আমাৰ যিসকল কেণ্ডিডেটৰ নাম আহিছে আপোনালোকৰ 2600 ওপৰত কেণ্ডিডেটৰ নাম আহিছে, এতিয়া আপোনালোকৰ 1:1 ৰেচিঅ'ত মাতিছে নে 1:2 ৰেচিঅ'ত মাতিছে সেইটো ধৰিব নোৱাৰি, কাৰণ আপোনালোকৰ 1:1 ৰেচিঅ'ত হ'লে আমাৰ যি 4500 পোষ্ট আছে তাত 9000 কেণ্ডিডেট মাতিব লাগিব। আপোনালোকৰ 9000 কেণ্ডিডেট এতিয়া বৰ্তমান আমাৰ 2600 ওপৰত আছে কেণ্ডিডেট, আৰু আপোনালোকৰ যি কালচাৰ স্পৰ্টত তেওঁলোকৰ 800ৰ ওপৰত কেণ্ডিডেটক আমাৰ ভেৰিফিকেশ্যন কৰোৱা হ'ল, আৰু PWD কেণ্ডিডেট আপোনালোকৰ 118 জনক কৰোৱা হ'ল। আপোনালোকৰ বৰ্তমান কেণ্ডিডেটৰ সংখ্যা মুঠতে 350 মান আপোনালোকৰ কেণ্ডিডেটৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আমাৰ প্ৰথম পৰ্যায়ত। তাৰ পৰা আপোনালোকৰ ছেকেণ্ড পৰ্যায়ত হয়তো আপোনালোকৰ 3000 মান কেণ্ডিডেট আপোনালোকৰ আহিব, আৰু তেনেকৈ চালেও আপোনালোকৰ 1:1 নহয়গৈ, হয়তো 1:2 নহয়গৈ, আমাৰ 1:3 ৰেচিঅ'ত হয়তো ইয়াৰ যি কেণ্ডিডেট মাতিব। আমাৰ 1:3 ৰেচিঅ'ত মাতিলে আপোনালোকৰ আমাৰ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ব। আমাৰ তৃতীয় পৰ্যায়ৰ প্ৰথম পৰ্যায়ৰ 28 তাৰিখে, দ্বিতীয় পৰ্যায়ৰ আপোনালোকৰ 30 তাৰিখে পাব্লিছ হ'ব, আৰু হয়তো তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ আহিব। তাত হয়তো আপোনালোকৰ বহু সংখ্যক কেণ্ডিডেটৰ নাম আহিব। আমাৰ যিসকলৰ এতিয়া নাম অহা নাই তেওঁলোক 66, 67 ওপৰত থকা কেণ্ডিডেটৰ বৰ্তমান আপোনালোকৰ লিষ্টত নাম অহা নাই। এইখন হৈছে আমাৰ প্ৰথম পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2639টা কেণ্ডিডেট, আপোনালোকৰ 2939 জন প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। আপোনালোকে লাষ্টলৈ চালে দেখিবলৈ পাব আপোনালোকৰ 2639 জন। PWD কেণ্ডিডেট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। PWD কেণ্ডিডেটৰ 114 জন কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। স্পৰ্ট আৰু কালচাৰৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। 859 জন কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান তেওঁলোকৰ সমাপ্ত হৈছে, আৰু আমাৰ এতিয়াৰ জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ 2639 জন কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰথম পৰ্যায়ত হ'ব, আৰু দ্বিতীয় পৰ্যায়ত আপোনালোকৰ লিষ্টত আপুনি গম পাব 2000, 3000 তেনেকৈ আপোনালোকৰ কেণ্ডিডেটৰ নাম আহিব, আৰু হয়তো তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টটো আহিব। যোনসকলৰ মাৰ্ক আপোনালোকৰ 60ৰ ওপৰত আছে তেওঁলোকে ধৰি থওক তেওঁলোকৰ নাম আহিব আপোনালোকৰ ছেকেণ্ড পৰ্যায়ত। আমাৰ যি ছেকেণ্ড পৰ্যায়ৰ ভেৰিফিকেশ্যন 30 তাৰিখে আহিব, তাত আপোনালোকৰ 60ৰ ওপৰত যোনসকলৰ মাৰ্ক আছে সেইসকলে ধৰি থওক তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ দুটা শ্বিফ্টত অনুষ্ঠিত হ'ব। আপোনালোকৰ মৰ্ণিং শ্বিফ্টত 10টাৰ পৰা 1টাৰ বজাত হ'ব। আপোনালোকৰ ইভিনিং আমাৰ আফটাৰনুন শ্বিফ্টত আপোনালোকৰ 2টাৰ পৰা 5টাৰ বজাৰ ভিতৰত ইয়াৰ যি কাম সম্পন্ন হ'ব। 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত প্ৰথম পৰ্যায়ৰ, আৰু 31 তাৰিখৰ আপোনালোকৰ 32 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম সমাপ্ত হ'ব, আৰু হয়তো ইয়াৰ পিছত আপোনালোকৰ যি তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব। আমাৰ এইখনত তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা উল্লেখ নাই যদিও হয়তো আহিব পাৰে আপোনালোকৰ তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট। আপোনালোকৰ মাৰ্ক কিমান আছে, 60ৰ ওপৰত আছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ নেক্সট যি ভেৰিফিকেশ্যন লিষ্ট আহিব তাত আপোনালোকৰ 60ৰ ওপৰত থকাখিনিৰ নাম নিশ্চয় আহিব। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।